নমস্কাৰ ষ্টাডি আসামৰ আন এক নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। যোৱাকালি যি SSC GD ৰিজাল্ট দিছে, যিসকল কেণ্ডিডেট বৰ্তমান চিলেকশ্যন হৈছে তেওঁলোকক আপোনালোকৰ মোৰ ফালৰ পৰা বহুত বেছি কংগ্ৰেচুলেশ্যনছ থাকিলে। বাকী যিসকলে আপোনাৰ দুৰ্ভাগ্যবশতঃ এইবাৰ ফাইনেল চিলেকশ্যন আপোনাৰ নেপালে বা যিসকলে এতিয়া এই বছৰ দিব SSC GD এক্সাম, তেওঁলোকৰ কাৰণে মই এই সিৰিজটো অলৰেডি কৰি আছো। ঠিক আছে, আপোনাক ইয়াত মই কি কৰোঁ, মেথছ এণ্ড ৰিজনিং ছেকশ্যন মই পঢ়াই আছো বৰ্তমান, মেথছ এণ্ড ৰিজনিং। আৰু আজিৰ ভিতৰতে মই কি আছে আপোনাৰ GK ছেকশ্যনো আপলোড কৰিম লাহে লাহে। তো আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আপোনালোকে গোটেই এই চিলেকশ্যন প্ৰক্ৰিয়াটোত মই যেন অকণমান হ'লেও আপোনালোকক সহায় কৰিব পাৰোঁ, তাৰ কাৰণে মই যিমান পাৰি সিমান চেষ্টা কৰিম। ঠিক আছে, বাকী থাকিলে কুৱেশ্যন প্ৰেক্টিছ। মই কি কৰোঁ, ইয়াত কুৱেশ্যনটো জাষ্ট ইয়াত কি আছে, এইটো মেথছৰ কুৱেশ্যন, তো ইয়াত কি আছে জাষ্ট মেথছৰ কুৱেশ্যনটো মই ডিছকাছ নকৰোঁ। ইয়াত মেথছৰ কুৱেশ্যনৰ এপ্ৰ'চটো মই ডিছকাছ কৰোঁ। একচুৱেলি আচলতে এপ্ৰ'চটো আমাৰ হ'ব কেনেকুৱা লাগে এক্সামত, এতিয়া শিকাওঁতে অকণমান মোৰ সময় লাগিব, অকণমান সময় লাগে, কিন্তু আপোনালোকে এইটো যেতিয়া শিকি যাব এক্সামত আপোনাৰ কি হৈ যাব, টাইমটো কি হৈ যাব, ৰিডিউচ হৈ যাব, যিহেতু আপুনি একবাৰ এইটো কুৱেশ্যন কৰি গৈছে। আৰু এক্সামত প্ৰায় এনেকুৱা ধৰণৰ কুৱেশ্যন আপুনি দেখা পাব। কিহৰ কাৰণে এনেকুৱা ধৰণৰ দেখা পাব কৈছে, এইখন আপোনাৰ SSC GDৰে কুৱেশ্যন পেপাৰ হয়। ঠিক আছে, বাকী এইখন অকল SSC GD বুলি ক'লে ইম্পৰ্টেণ্ট বুলি নহয়, আপুনি আছাম পুলিচৰ এক্সাম বা আছাম পুলিচৰ এক্সামৰ যেতিয়া তাৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব, লগতে আপোনাৰ ADRE DME DHS এনেকুৱা ধৰণৰ এক্সামৰ কাৰণেও ইয়াত আপোনাৰ এক্সাম মানে কুৱেশ্যন পেপাৰ ইম্পৰ্টেণ্ট হ'ব। ঠিক আছে, তো আপোনালোকে যিকোনো যদি এক্সামৰ তৈয়াৰী কৰিছে, আপুনি ষ্টাডি আছাম চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব পাৰে। আৰু আপোনালোকক মই যিমান পাৰোঁ চেষ্টা কৰোঁ কি ভালকৈ কণ্টেণ্টটো আপোনালোকক প্ৰভাইড কৰিব। ঠিক আছে, বাকী আপোনালোকে নিজৰ বন্ধুবৰ্গৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব, চেনেলটো শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি ৰাখিব। এতিয়া আমি ষ্টাৰ্ট কৰোঁ পঢ়িবলৈ। কি লিখা আছে, এক মিনিট। What is the single discount equivalent to the three successive discount 30%, 25% and 40%? তো কি আছে, এটা বস্তুত যদি আপোনাৰ সাপোজ এটা বস্তু আছে A নামৰ, এই বস্তুটোত তাৰপিছত আপোনাৰ ডিছকাউণ্ট দিছে কিমান পাৰ্চেণ্ট, 30%। তাৰপিছত ডিছকাউণ্ট দিছে 25%। 30% ডিছকাউণ্ট বস্তুটো কিবা এটা ৰেট আহি গ'ল, তাৰপিছত আকৌ 25% ডিছকাউণ্ট দিলে, তাৰপিছত আকৌ আপোনাৰ কিমান 40% ডিছকাউণ্ট দিলে, তেন্তে আপোনাৰ মুঠ অবজেক্টৰ নেট ডিছকাউণ্ট কিমানখিনি হৈছে, মানে মুঠ ডিছকাউণ্ট কিমানখিনি হৈছে এইটো আমাক সুধিছে। ঠিক আছে, এতিয়া আপোনাৰ ইয়াত যে এইটো হৈছে 3টা ডিছকাউণ্ট দি আছে, আপোনাৰ এটা অবজেক্টে 4বাৰ ডিছকাউণ্ট, 5বাৰ ডিছকাউণ্ট কেনেকৈ কৰিব এইটো চাই লওক। 30% মানে কিমান হয়, 30/100। এইটো আপুনি জানে, তো এইটো কেলকুলেট কৰিলে 0 0 কিমান হ'ব, 3/10। এইটো জানো। বাকী ডিছকাউণ্ট বুলি ক'লে আগফালে মাইনাছ এটা দি ৰাখিব, কিয় কৰিছে এইটো গম পাব। 25% মানে 25/100, এইটো মনত ৰাখি দিয়ক। 25% মানে 1/4, তথাপিও কাটি দিছোঁ, এইটো ক'লে 1/4, এইটো হৈ গ'ল। তো আকৌ আপোনাক কি ক'লো, ডিছকাউণ্ট বুলি ক'লে আগফালে মাইনাছ এটা দি ৰাখিব, আৰু এইটো লছ বুলি ক'লেও মাইনাছ এটা দেখিব। এনেকুৱা এটা কুৱেশ্যন মই পিছত ক'ম বাৰু, এইটো ডিছকাউণ্টটো কৰিছোঁ, ডিছকাউণ্ট হ'ব। নেক্সট 40% মানে কিমান হয়, 40/100। এইটো কৰিলে কিমান হ'ব, 2 ৰে কাটে 2বাৰ, 2 ৰে কাটে 5বাৰ, এইখিনি কিমান হ'ব, -2/5। এতিয়া এইকেইটা যে লিখিটো, এইকেইটা আপুনি কেনেকৈ, ইয়াত 5টা 6টা যিকোনো হ'ব পাৰে হা। এতিয়া মই এক্সাম্পল কুৱেশ্যনটো কেনেকৈ কৰিম, ডিছকাউণ্ট আপোনাৰ দিয়া আছে, ইয়াত কিবা যদি বস্তুটোৰ দাম 10 টকা, তাত 3 টকা ডিছকাউণ্ট দিছে, মানে এনেকুৱা। যদি বস্তুটোৰ দাম 10 টকা, তাত 3 টকা ডিছকাউণ্ট দিছে, 3 টকা ডিছকাউণ্ট মানে 10 টকা বা 3 টকা লেছ কৰি দিলে কিমান টকাত আহিব, 7 টকা হ'ব। এইটো চাইড কি আছে আপোনাৰ মাৰ্ক প্ৰাইচ, এইটো লিখিত দাম, এইফালে কি আছে চেল প্ৰাইচ মানে বেচা দাম হ'ব। বস্তুটোৰ দাম যদি 4 টকা হয়, তাত 1 টকা ডিছকাউণ্ট, বস্তুটোৰ দাম যদি 4 টকা, তাত 1 টকা ডিছকাউণ্ট। 1 টকা ডিছকাউণ্ট হ'লে 4ৰ পৰা 1 কমাই দিয়ক, কিমান হ'ব, 3 টকা। নেক্সট বস্তুটোৰ দাম যদি 5 টকা, তাৰপৰা কিমান টকা কমাব গম পালে, 2 টকা। 2 টকা কমাই দিলে কিমান হ'ব, 3 টকা। এতিয়া আপুনি কি কৰে, এইফালে আৰু এইফালে যদি কিবা কাটিব পাৰে কাটি দিব, এইটো চাইড আৰু এইটো চাইড কিবা কথা থাকিলে কাটি দিব। এতিয়াতো ইয়াত কাটিব একো নোৱাৰো, এইটো তিনি কাটি নিদিব, এইটো ছেম চাইডত আছে। তো এইফালে আৰু এইফালে যদি কিবা থাকে কাটি দিব। বাকী নাই যদি আপুনি গোটেইকেইটা মাল্টিপ্লাই কৰিলে কিমান হ'ব, এইটো 5 4 গুণ 20, 20 10 গুণ 200। তো 20 থাকিলে তাৰ লগত 200 হৈ গ'ল। এইটো কিমান হ'ব, 9 7 9 63, তো 63। এইটো মিনিং কি কৰিছে, আপোনাৰ বস্তুটো দাম যদি মাৰ্ক প্ৰাইচ আছিল 200 টকা, তাক বেছি যায় কিমান টকা, 63 টকাত। বুজি পালেনে, বস্তুটোৰ দাম যদি আপোনাৰ মাৰ্ক প্ৰাইচ আছিল কিমান টকাত, 200 টকাত, তাক আপোনাৰ কিমান টকাত বেচিছে বুলি ক'লে, 63 টকাত। এই গোটেইখিনিত ডিছকাউণ্ট কিমান হয় বুলি কৈছে, ডিছকাউণ্ট সদায় কিহত দিলে, মাৰ্ক প্ৰাইচত দিলে। ঠিক আছে, এইটো মনত ৰাখিব, ডিছকাউণ্ট সদায় মাৰ্ক প্ৰাইচত দিলে। এতিয়া মই এইখিনি কৰিছোঁ চাওক। তো আপোনাৰ বস্তুটোৰ দাম আছিল 200 টকা, বেছি দিলে কিমান, আপোনাৰ 63। তো 200 টকাত বস্তুটো আছিল, তাত 63 বেছি দিলে, তো কিমানখিনি কম দামত বেচিছে বুলি ক'লে, কিমানখিনি কমত বেচিছে, তো 200ৰ পৰা আপোনাৰ এইটো মাইনাছ কৰি দিওঁ, কিমান কমত বেচিছে আপোনাৰ 7 আৰু 6 3 9
137 টকা লিষ্টত বেছি যায় তো 137 আপোনাৰ ডিসকাউন্ট সদায় কিহত দিলে বুলি ক'লো মই মাৰ্ক প্ৰাইচ কিমান টকা আছিল 200 টকা 200 তো আপোনাৰ 100 তো এইটো কি আহি গ'ল আপোনাৰ এইটো কি কৰিলো এমপি মাইনাছ এছপি কৰিলো হ'ব এইটো কি লিখিছো তলত এমপি আৰু এমপি মাইনাছ এছপি কৰিলে সদায় কি আহিব ডিসকাউন্ট হ'ব এটা পজিটিভত আহিছে কিহৰ কাৰণে এমপিটো মই আগত লিখিছো আচলতে সেইটো কাৰণে ঠিক আছে এনে এছপি মাইনাছ এমপি কৰিলে হ'ব তেতিয়া মেনচনটো মাইনাছত আহিব এটা ডিসকাউন্ট পাৰ্চেন্ট তেতিয়া কেলকুলেট ইয়াৰ দুটা জিৰ' যাব কেনসেল 2 ৰে এইটো কাটি দিলে 2 6 গুণ 12 এক থাকিব ইফালে লৈ গ'লে 17 2 7 গুণ 16 পাঁচ থাকিব তো 68.5 ঠিক আছে তো 68.5 তো অপশন নম্বৰ কি হ'ব সি কাৰেক্ট আনসাৰ হ'ব বুজি পাব নেক্সট এইটো কোৱেশ্চন ঠিক আছে the price per liter of petrol is increased by 50%. একেটা পেট্ৰলৰ দাম কি আছিল প্ৰথমতে যিমান আছিল তাতে 50% বঢ়াই দিলে 50% বাঢ়ি গ'ল হ'ব সাপোজ বাঢ়ি যোৱাৰ পিছত কিবা দাম আহিলে যাবছ মই এ বুলি লিখিম হ'ব by what percent it consumption be reduced so that expenditure is increased by 14%. এটা চাগে এইটো কাৰণে আপোনাক কৈছে কনজাম্পশন আৰু আপোনাৰ দাম বুলি লিখা আছে না সদায় মনত ৰাখিব আপোনাৰ যিমানটো দাম হয় প্ৰাইজৰ লগত আপুনি কনজাম্পশন মানে আপুনি কিমানখিনি সেৱন কৰিছে তো কনজাম্পশন এই দুটা যদি আপুনি সদায় যদি পূৰণ কৰি দিয়ে কিমানখিনি শোষণ কৰিছে বা সেৱন কৰিছে তাৰ লগত বস্তুটোৰ দাম যদি আপুনি পূৰণ কৰি দিয়ে সদায় কি ওলাব আপোনাৰ এইটো ওলাব এক্সপেন্ডিচাৰ মানে খৰচ কিমানখিনি হৈছে এইটো ওলাব এইটো ফৰ্মুলা নিচিনাকৈ মনত ৰাখি থৈ দিয়ক ঠিক আছে কি হয় প্ৰাইচ মই ইয়াত লিখি দিছোঁ ৰঙা পিনে একবাৰ এইখিনি বুজি দিছোঁ বস্তুটোৰ দামৰ লগত প্ৰাইজৰ লগত বস্তুটোৰ দামৰ লগত যদি আপুনি কিমানখিনি কনজাম্পশন ৰেটটো যদি পূৰণ কৰি দিয়ে কি ওলাই যাব আপোনাৰ তাৰ এক্সপেন্ডিচাৰ ওলাই যাব খৰচ কিমান আছে এইখিনি ওলাই যাব এটা এইটো ফৰ্মুলা লগাই কোৱেশ্চনটো এপ্ৰ'চ কৰিম চাওক কেনেকৈ লিখিম দি প্ৰাইচ পাৰ লিটাৰ অফ পেট্ৰল ইজ ইনক্ৰিজ বাই 50% এটা ইনিচিয়েল কিবা জানো নেকি তো ইনিচিয়েল কিমানখিনি দাম আছিল এইটো নাজানো সাপোজ মই ভাবি ললো ইনিচিয়েল মানে প্ৰথম অৱস্থাত ঠিক আছে প্ৰথমত কি আছিলে পেট্ৰলৰ দাম তো পেট্ৰলৰ আপোনাৰ দাম আছিলে ৰেট বা দাম কিমানখিনি আছিল বুলি ক'লো মই 100x হ'ব তাৰপিছত ইয়াক কি কৰিলে পেট্ৰলৰ দামটো ইনক্ৰিজ কৰিছে 50% তো ইয়াক 50% আপোনাৰ ইনক্ৰিজ কৰি দিলে 50% মানে কিমান হৈ যাব ইয়াক 50% বঢ়াই কাক 50% 150 তো আগতে 100 টকা আছিলে এতিয়া 50% বাঢ়ি গ'ল তো 50 আপন 100x কাৰ x হ'ব 100x 100x তো কিমান হৈ যাব দামটো 150x হৈ যাব গ'ল ফাইনালি মানখিনি হৈ গ'ল এফাল লিখিছে ফাইনেল by what percent is consumption reduced so that expenditure is increased by only 40%. এটা কিমানখিনি কনজাম্পশন আছে ইনিচিয়েল কনজাম্পশনো নাজানো মই ভাবিলো ইনিচিয়েল আপোনাৰ ইনিচিয়েল কনজাম্পশন মই ভাবিলো কিমান টকা আপোনাৰ 100y আছিলে তো ইনিচিয়েল আপোনাৰ প্ৰাইস ইনিচিয়েল এক্সপেন্ডিচাৰ মানে প্ৰথম অৱস্থাত এক্সপেন্ডিচাৰ কিমান আছিলে তো পেট্ৰলৰ প্ৰাইসটো সাপোজ মই এখানে P1 বুলি লিখি দিছো এইটো P1 ৰ ভ্যালু এইটো C1 ৰ ভ্যালু তো P1 ক্ৰস C1 এটা কৰিলে কিমান আহিব আছে এক্সপেন্ডিচাৰ প্ৰথমবাৰ অৱস্থাত তো P1 কিমানখিনি আছিল আপোনাৰ 100x C1 কিমানখিনি আছিল আপোনাৰ 100y এটা কৰিলে এক্সপেন্ডিচাৰ 1 আহি যাব তো কৰিলে কিমান দুটা তিনটা চাৰিটা x আৰু y এটা এক্সপেন্ডিচাৰ 1 আহিব এটা এক্সপেন্ডিচাৰ 1 আহিব এটা কৈছে কি what percent expenditure reduce so that expenditure increased by only 14% আগতে expenditure E1 আছিলে এটা যেনে ফাইনেলত expenditure কিমান হ'ব লাগে ফাইনেলত expenditure E2 লিখিলো 14% increase আগতে আছিলে এটো দুটা x এটো আছিলে ফাইনালি কি হ'ব লাগে 14% বাঢ়ি যাব 14% কৰ বাঢ়িব বুলি ক'লে এটো x বাঢ়িব লাগে তো কিমানখিনি বাঢ়িব ইয়াৰ দুটা যে কেনসেল ইয়াত থাকিব 1400 আৰু ইয়াত এটা দুটা চাৰিটা xy এই কৰিলে কিমান হৈ যাব 11400 11400xy এটো xy গল তো ফাইনাল আপোনাৰ কি হৈ যাব এক্সপেন্ডিচাৰ ইমানখিনি হৈ যাব এটা ফাইনাল ইমানখিনি পাই গ'ল হ'ব এইটো এটা ইনিচিয়েল কিমানখিনি আছে এইটো না ফাইনালি আমি এখিনি এটা উলিয়াও সব মই কি লিখিছো ফাইনাল লিখিছো মই এফালে কালাৰটো চেঞ্জ কৰি লিখিছো এটা লাষ্ট ক্যালকুলেশনটো কাৰণে এইটো কি আছে ফাইনালটো কৈছে প্ৰাইস হিচাপে p টো ধৰি ললো
ফাইনেল কনজাম্পচন সিটো ধৰি দিলো ফাইনেল এক্সপেন্ডিচাৰ ইটো ধৰি লৈছো এটো ফাইনেল কেছ তো প্ৰাইস ফাইনেল কিমানখিনি হৈ গ'ল বুলি 150x ফাইনেল এক্সপেন্ডিচাৰ কিমান দিছে এটো নাজানো সিটো লিখিলো ফাইনেল আপোনাৰ এক্সপেন্ডিচাৰ কিমানখিনি হৈছে খৰচ কিমান হৈছে 11400 xy এটো হৈছে তাৰপৰা সিটো উলালে কিমান হ'ব ইয়াৰ এটো যাব কেনসেল হ'ব তো সিটো মানে কিমান হৈ যাব 11400 ডিভাইডেড বাই 1500 এটো আহিব লাগ আৰু ইয়াত থাকিব এটা y তো আপোনাৰ এইখিনি কাৰণে এটো 0 যাব কেনসেল 5 ৰে কাটিলে 5 3 গুণে 15 5 ৰে কাটিলে 5 2 গুণ 10 11 লে এক থাকিলে এফালে গ'ল 5 2 গুণ 10 14 যায় 8 5 40 তাৰপিছত 3 যদি এটো কাটি দিও 3 7 গুণ 21 3 6 গুণ 18 y এটো আহি গ'ল তো c টো ফাইনাল এক্সপেন্ডিচাৰ কিমান 76 y ফাইনাল এক্সপেন্ডিচাৰ কিমান তো এটা খুদিছিল কি কনজাম্পচন কিমানখিনি কমিব কনজাম্পচন কিমানখিনি ৰিডিউস হ'ব হেটো কি 5% কনজাম্পচন তো ইনিশিয়াল কম ইয়াত লিখিছো ইনিশিয়াল কনজাম্পচন আছিল কিমানখিনি আপোনাৰ 100y এটো মই ধৰি লৈছিলো ফাইনালি কনজাম্পচন কিমানখিনি হৈ গৈছে আপোনাৰ 76y তো কমিছে না obviously কমিছে কিমানখিনি কমিছে লিখো তো কিমানখিনি কমিছে বুলি ক'লা 100 পৰা 76 হৈছে কিমান কমিছে আপোনাৰ 4 7 3 তো y তো 34 কমিছে তো 34 100 কিমান পাৰ্চেন্টেজ হ'ব 100 কিমান পাৰ্চেন্ট 34 নেকি 24 হ'ব 24 হাতে দুই ন ঠিক আছে 24 তো 24 100 y কিমান পাৰ্চেন্টেজ এটা কৰি দিলে তো পাৰ্চেন্টেজ ডিক্ৰিজ কনজাম্পচন কিমানখিনি হ'ব বুলি ক'লা 24y 100 তো কি হয় ইনিশিয়াল তো 100 কিমান পাৰ্চেন্টেজ 100y কিমান পাৰ্চেন্টেজ মানে 100 তো এইটো যাব কাছে y by যাব তো এনসাৰ কাটা 24% তো 24% অপশন নম্বৰ 4 is the correct answer ধৰিব পাৰিব না গুৰি কোৱেশ্চনটো নেক্সট এডুকেশ্যন কি আছে Robbie can complete 1/4 of total work in 15 days এনেকুৱা টাইপ যদি TMN worker কোৱেশ্চন আপুনি ডাইৰেক্টলি লিখি যাব চাওক Robbie কোনো এটা কামৰ 1/4 কৰে কিমান না 15 দিন তো এটা কামৰ যদি 4টা ভাগ থাকে তাৰ এটা ভাগ কৰিবলৈ 15 দিন লাগে তো মুঠ কাম কৰিবলৈ কিমান সময় লাগিব বলে 4 পূৰণ 15 দিন তো মুঠ 4টা ভাগ আছে তো তাৰ এটা ভাগ 15 দিন তো মুঠ কৰিবলৈ কিমান হয় এইকিটা এটো কৰি দিম Sabi's total work কি বলে Sabi can complete 1/3 of total work in 80 days তো Sabi 1/3 of total days মানে 18 দিনত তো Sabiৰ মুঠ মানে সময় লাগিব 3 পূৰণ 18 এটো হৈছে Dhani can complete half of the total work in 24 days তো ধনিয়ে কোনো এক কামৰ হাফ কৰে কিমান দিনত কৰিলে 24 daysত কৰে তো ধনিয়ে কাম কৰিব কিমান সময় লাগিব বুলি ক'লে মুঠ সময় লাগিব কিমান 2/24 এইখিনি বুজি পালা ন বস্তুটো কেনেকৈ হলো তো এটো চাক এটো ক্যালকুলেটৰ 15 4 গুণ কেনে যাব 60 এটা 18 3 গুণ 54 আৰু এটো কিমান হ'ব 4 5 48 এতিয়া কি কৈছে in how much time Robbie Sabi and Dhani complete 3/4 of the total work হ'ব total work together তো এই তিনিজনে মিলি 3/4 total work কৰিবলৈ কিমান সময় লাগিব এটো কৈছে এটা চাওক তো এনেকুৱা এটা কোৱেশ্চন দেখিলে আপুনি কি হয় তাৰ এফিচিয়েন্সি যাব সব টোটাল ওয়ার্ক প্ৰথম লাগিব ৰবি আছিল আপোনাৰ মোট কাম কৰিব 60 দিনত এটা আমি উলাই ললো সাবিৰ কিমানখিনি সময় লাগিছে 54 দিনত লাগিছে আৰু ধনিৰ লাগিছে কিমান দিন 48 দিনত এই তিনটা আপুনি প্ৰথমতে কি লক এলচিএম লক এই তিনটা আপুনি এলচিএম লক এলচিএম মানে কি হয় এনেকুৱা সংখ্যা যেটো সংখ্যা এই তিনটা সংখ্যা ডিভাইড যাব তো এলচিএম কেনেকৈ উলিয়াম এটা চাই লওক এবাৰ তো নরমালি মই উলিয়াই দেখাই দিছো তো 60 54 48 তো 60 54 48 এটো আছে এটো চাওক 3 গলে 3 20 গুণ 60 3 গলে 3 18 গুণ 24 18 গুণ 3 গলে 3 গুণ 3 6 গুণ 16 গুণ 40 নেক্সট 2 রা যদি কাৰো 2 10 গুণ 20 2 রা কাটলে 2 9 গুণ 18 2 রা কাটলে 2 8 গুণ এটো নেক্সট 2 রা কাটলে 2 5 গুণ 10 2 রা কাটলে না যায় 9 আৰু এটো কেছে এটো 4 বাকি এটা কোনো সংখ্যাই না যায় তো এইগিটাই কি হ'ব ইয়া মাল্টিপ্লিকেশন দি আর এলসিএম হ'ব এটা এলসিএম টো আপোনাৰ কেনেকৈ কৰো পূৰণটো আপুনি কৰিলে কিমানখিনি হ'ব উত্তৰটো তো এইগিটা পূৰণ কৰিলে 5 কাটলে 5 2 গুণ 10 10 2 গুণ 20 20 3 গুণ 60 60 60 9 গুণ 6 9 গুণ 54 এটো 60 গল 10 গুণ 20 20 2 গুণ 5 2 গুণ 10 10 2 গুণ 20 20 3 গুণ 60 60 9 গুণ
6 9 গুণ 54 540 into A4 তো কিমান থাকিব বুলি ক'লে এলচিয়াম বুলি ক'লে 540 into 4 তো এইটো বুজি পাব পূৰণটো কৰি চাওক তো 5 4 6 9 গুণ 54 into A4 আৰু পূৰণ কৰি নাথাকো আৰু ইয়াত লিখি দিছো ডাইৰেক্ট 4 এটা কৈছে কি ইফিচিয়েন্সি কিমান কিনে পাছ ইফিচিয়েন্সি মানে 18 ত কিমান কাম কৰিব পাৰে মুঠ কাম হৈছে 540 into 4 divided by 18 ত কিমান কৰিব পাৰে বুলি ক'লে ডেইলি মুঠ যদি ইমানখিনি সময় লাগিছে তো ডেইলি কিমান কৰিছে এইটো ওলাই দিব আৰু মুঠ যদি কি আছে মুঠ কাম যদি 540 upon 4 আছে তো ডেইলি কিমান কৰিব 54 ডিভাইড কৰিলে এইটো ওলাই দিব এইটো সেম টু সেম 540 into আপুনি পৰীক্ষাত এইবিলাক লিখি থাকিব না পৰীক্ষাটো একেলগে ক্যালকুলেশনস কৰিব এতিয়া মই শিকাই আছো 4 divided by 48 এইটো তো এইটো ক্যান্সেল কৰিলো 6 কাটিলে 6 9 গুণ 54 তো কিমান 9 4 গুণ 4 9 গুণ 36 তো 36 পাৰ ডে মানে এই দিনত তেওঁ 36 টা বস্তু বনাব ইমানটো কথা এইটো গলা 94 94 ক্যান্সেল কৰি 4 গুণ 40 পাৰ ডে এই দিনত কেটা বনাব 40 টাকা বনাব আৰু এইটো কাটি দিলে কিমান হ'ব 4 গলা 4 12 48 3 4 12 4 গুণ 4 4 দুগুণ 12 হ'ব 12 গলে 12 গুণ 3 12 36 4 12 48 48 4 12 48 5 12 60 হ'ব 48 আৰু এফালে থাকিব 6 5 12 60 এটা কাৰণে 45 পাৰ ডে এতিয়া কেছে তিনিজনে মিলি হাউ মাছ দে ৰবি সবি এণ্ড ধনী কমপ্লিট 3 board of work তো কেছে তিনিজনে মিলি এদিনত কিমান বনালে তিনিজনে মিলি এদিনত কিমান কিনে বনালে এও 36 টা এও 45 টা এটো তিনিজনে মিলি এদিনত কিমান বনালে ৰবি সাবি আৰু এটো এদিনত তিনিজনে মিলি কিমান কিনে বনালে হেৰু লিয়ক এড কৰি দিয়ক 1 6 8 দিনে 11 12 তো এদিনত 121 টাকে তেওঁলোকে বনালে পাৰ ডে তিনিজনে মিলি তো মুঠ বনাব আছে 540 into 4 divided by এইটো কৰি দিয়ক তো কেছে তেওঁলোকক কিমান সময় লাগিব বুলি ক'লে 3/4 তো 3/4 of work 3/4 of 540 into 4 এই তিনজনে মিলি বনাব আছে তো তিনজনে এদিনত কিমান 121 তো এইটো কি আহি যাব এনসাৰটো ইয়াৰ আহি যাব হাউ মাছ টাইম বুলি ক'লে না এইটো আহি যাব বুঝিব এতিয়া এইটো ক্যালকুলেট কৰক 4 4 ক্যান্সেল কৰি গ'ল নেক্সট 3 কাটিলে 3 কাটিলে মানে 3 টো নাযাব 11 11 121 এটো কি হ'ব আচ্ছা এটো কেটাকেটে নাযাবই চাগে 11 11 121 3 কাটিলে নাযাব 9 কাটিলে 9 10 11 12 এটো নাযাব আনসাৰ তো এতিয়া এখানে জি আছে এখানে আমি ক্যালকুলেট কৰি চাম এটো থাকি গ'ল এটো 121 কমত গ'লে এবাৰ চাইলাম পিছত চাও এটা 3 into 540 3 into 540 কৰিলে 4 3 গুণ 12 5 3 15 কা 16 4 3 গুণ 12 5 3 15 কা 16 1 to 1 এটো 1 to 1 to কালেক্টেশন সাইজ 8 নে 11 11 কা 12 ঠিক আছে তো এটা এনসারটো তো 121 কোট অপশন আছে এটো অপশন আছে 121 তলত আছে তো এটো অপশনে কাটি দিব বাকি এটো হয় না একবাৰ চেক কৰি লও এটো এনেকে চেক কৰো সব এট লগত এটো 13 তো মাল্টিপ্লাই কৰি 47 এট কৰিব আছে তো 13 এটো ডিভাইড জানি কি একবাৰ চাই লও এটো 13 বাৰ মাল্টিপ্লাই কৰি চাও আৰু ডিভাইড টো এবাৰ মাৰি চাও তথাপি এনসারটো যদি ভুল হৈ যাকো তো কিমান আছে 120 মানে 16 20 20 এটো ডিভাইড কৰিছ তো তাৰ লগত এটো পূৰণ হলে তো 121 গুণ 121 এটো বহাল তো 1 থাকিব 4 আহিব এটো নেক্সট যদি আপোনাৰ 3 বাৰ দিও 3 বাৰ দিতে হ'ব না 3 6 3 গুণ 3 তো এটো অপশন একে মাৰিয়ে দিলো নহয় তেটা তলত 121 টো সাইডে মাৰি দিলো মই আসলে এটা আহিলে এটো কলে কেন 7 থাকিব তলত এফালে 10 তো হ'ব 47 47 তলত থাকিব তো হৈ গ'ল এটো আনসার তো 120 13 into তলত 47 এটা আছে 120 এটো পূৰণ কৰি তাৰ লগত তো এইবিলাক নকৰিলেও হৈ যায় কি আছে তলত 121 আছে যেটা ইয়াটো 121 আহিছে তো আপুনি ডাইৰেক্টলি মাৰি দিব পাৰে আছে অপশন নম্বৰ নেক্সট কি আছে কোৱেশ্চনটো চাওক the greatest number when 92 215 leaves remainder 7 and 11 respectively greatest number who is when divided by 92 and 215 leaves remainder 7 and 11 তো চাওক greatest number এনেকুৱা কিমানটো ডাঙৰ সংখ্যা যেটো সংখ্যাক আপোনাৰ 7 ৰে ডিভাইড কৰোতে who is when divide 92 and what is the greatest number when divide 92 and 215 leaves remainder আচ্ছা এনেকুৱা কোনটো ডাঙৰ সংখ্যা তাক আকৌ মই ভুল হৈ গৈছে কওঁতে
এনেকুৱা কোনটো ডাঙৰ সংখ্যা যিটোৱে 92ক আৰু 215ক ডিভাইড কৰোঁতে এইটোক ডিভাইড কৰোঁতে ৰিমাইণ্ডাৰ আহি গৈছে 7 এইটোক ডিভাইড কৰোঁতে ৰিমাইণ্ডাৰ আহিছে না বাকী থাকি গৈছে 11 ইয়াত কিমানটো ডাঙৰ সংখ্যা হৈছে ইয়াত সাপোজ p আছে ইয়াতো সেম সংখ্যা p ৰে আমি ডিভাইড কৰিছো এটা p ভ্যালুটো কিমান হৈ গৈছে p ভ্যালুটো কিমান হৈ গৈছে এটা বস্তু চাওক p ৰে 90 ক ডিভাইড কৰিলে ৰিমাইণ্ডাৰ হৈছে 7 মই এবাৰ আপোনাক বেছটো শিকাব যত্ন কৰিছো এইটো চাওক আপোনাৰ কোনোবা এটা সংখ্যা 92 ৰে ডিভাইড কৰিলে কিমান আহিছে বুলি ৰিমাইণ্ডাৰ এইটো সাপোজ সংখ্যাটো আপোনাৰ 92 মই ভাবিলো a নামৰ সংখ্যাটা ডিভাইড কৰিছে কি ওলাইছে আমি ভাগফল নাজানো ভাগফলটো যেনিবা মই ধৰি ললো p ওলাইছে ভাগশেষ কিন্তু কিমান ওলাইছে 7 ওলাইছে এটো কৈছে সেই একে সংখ্যাটোকে 215 এ ডিভাইড কৰিছো ভাগশেষ যেনিবা কি ওলাইছে কিন্তু ভাগফল কি ওলাইছে ভাগশেষ কিন্তু কিমান ওলাইছে আপোনাৰ 11 ওলাইছে এটো সংখ্যা তো এটো আমি কেনেকৈ কৰিব পাৰো এটো চাওক আপোনাৰ এই 92 টো কেনেকৈ পাব পাৰি a লগত p টো মাল্টিপ্লাই কৰি তালে 7 টো কৰিলে মানে a লগত p টো মাল্টিপ্লাই তালে 7 টো যোগ কৰিলে আপোনাৰ 92 পাব পাৰি তো 92 - 7 কৰিলে a * p আহি যাব না আহি যাব তো কি হ'ব এটো কৰিলে এটো পাই এটো বিয়োগ কৰিলে কিমান আহি যাব 92 বা 7 বিয়োগ কৰিলে 7 * 5 85 a * p এটো আহিলে তা নেক্সট এটো যদি 215 আমি কেনেকৈ পাম বুলি কল a লগত q টো মাল্টিপ্লাই কৰি তাৰ লগত যদি 11 যোগ কৰো এটো হৈ গল তো 215 পৰা আপুনি 11 টো নাইকিয়া কৰি দিয়ক তো a q আহি গল তো 215 পৰা 11 বিয়োগ কৰিলে কিমান হ'ব 204 a * q এতিয়া চাওক এতিয়া মই অবজাৰভেশন এটা কৰাম আপোনালোকে অকমান অবজাৰভেশন এটা কৰিলো এই সংখ্যাটো 85 ক যদি a নামৰ সংখ্যাটা হৰণ কৰিছে ভাগফল কিমান ওলাইছে বুলি কলে p ওলাইছে ঠিক আছে 204 a নামৰ সংখ্যাটা হৰণ কৰিলে ভাগফল কিমান ওলাইছে এটো ওলাইছে তো এটো কি হৈছে সেম সংখ্যাটো কি বুলি কয় এটা সংখ্যা আছে যেটো সংখ্যা আপোন এটুকু ডিভাইড কৰিব পাৰিছো এটুকু ডিভাইড কৰিব পাৰিছে এনেকুৱা এটা সংখ্যা এনেকুৱা এটা সংখ্যা মই কি কৈছো এনেকুৱা এটা সংখ্যা আপুনি বেছটো খুজিব যত্ন কৰক মই একদম কি এটা একদম ভাল কনসেপ্ট কৈছো এনেকুৱা এটা সংখ্যা যেটো সংখ্যাই আপোন 85 কো ডিভাইড কৰিছে এনেকুৱা এটা সংখ্যা যেটো সংখ্যা আপোনাৰ 204 কো ডিভাইড কৰিছে তো এটো আপোনাৰ কি হয় তেতিয়া হলে এটো কি এলসিএম হয় না এলসিএম হয় না কি কৈ আছো মই বুজি পাইছনে এলসিএম আছে কি বুলি কয় এচসিএফ হয় না এচসিএফ হয় না এলসিএম মানে কি হেতু সংখ্যা আমি ডিভাইড কৰিবলৈ আৰু এটো কি এচসিএফ হয় না এচসিএফ এনেকুৱা এটা সংখ্যা যেটো সংখ্যাই 85 আমি ডিভাইড কৰিব পাৰিছো 204 আমি ডিভাইড কৰিব পাৰিছো হ'ব তো এচসিএফ উলিয়াই দিয়ক এচসিএফ মানে কি আছে আপোনাৰ গসাউ উলিয়াই দিয়ক কাৰ 85 আৰু 200 যদি গসাউ যেটো লব হেতুই আনসাৰ হ'ব তো 85 লিখিলো আৰু আপোনাৰ 204 এই দুটা গসাউটো যেটো হ'ব হেতুই ইয়াৰ আনসাৰ হ'ব হ'ব তো গসাউ ওলাবৰ এতিয়া মই নরমাল এটো নরমালি মেথডটো কৰিছো 85 আছে তাৰ আপুনি ভাগক 5 এগাতে 5 সেকেন্ড 5 6 7 8 5 7 35 তো গনা 5 আৰু 17 নেক্সট 204 আপুনি গসাউ লক 2 ৰে কাটা 2 10 গুণ 20 2 ৰে 2 গুণ নেক্সট 5 2 ৰে কাটা 2 5 গুণ 10 2 17 3 ৰে কাটা 3 গুণ 3 4 5 3 7 গুণ 21 তো 17 তো কি 2 পূৰণ 2 পূৰণ 3 পূৰণ 17 তো গসাউ কিমান হ'ব ইয়াৰ যি দুটা ইয়াত সেম আছে ইয়াত সেম কোন কি আছে আপোনাৰ কি সেম আছে 17 ইয়াতো আছে 17 ইয়াত আছে তো সেম কিমান 17 তো 85 আৰু 204 গসাউ মানে এচিএফ কিমান হ'ব বুলি কলে 17 তো এনসাৰটো কিমান হ'ব 17 তো এনসাৰটো ইয়াৰ কিমান হ'ব 17 ধৰিব পাৰিলে মই কেনে কলি এনসাৰটো কিমান হ'ব 17 একদম ধুনিয়া কোৱেশ্চন না একদম ইম্পৰ্টেন্ট কোৱেশ্চন ভালকৈ চাই লব ইয়াৰ পৰা আপুনি এই বেছ গুটেটো শিকোৱা যাওক কাৰণটো কি আছে আপোনাক গসাউ অকমান মই শিকাই দিলো হ'ব নেক্সট এটো কোৱেশ্চন কি আছিল আপোনাৰ the greatest number which divides 4061338 to leave 1 and 3 respectively as remainder কি আছে এনেকুৱাটো সবচে ডাঙৰ সংখ্যা greatest number ডাঙৰ সংখ্যা যেটো সংখ্যা 406 ক ডিভাইড কৰিলে সাপোজ সংখ্যাটো a এটা ডিভাইড কৰিলে কিমান উলিয়াইছে ৰিমাইন্ডাৰ আপোনাৰ 1 উলাইছে আৰু সেই সংখ্যাটোৱে যদি 138 ক যদি ডিভাইড কৰিছো ৰিমাইন্ডাৰ কিমান উলাইছে বলে 3 উলাইছে হ'ব এটা এটো কোৱেশ্চন আগৰ নিচিনাই সেম টু সেম এটো নিচিনা সেম আহি গল তো এটো কাৰণে আপুনি এটো কোৱেশ্চন নিজে কৰিবলৈ যত্ন কৰক এটো মই নকৰো ঠিক আছে একদম সেম প্ৰসেস সেম মেথডত সলভ কৰক এটো এটা কামে কৰি দিছো সব তো আগৰত কেনেকুৱা আছিল চাওক এর একটো লাস্টত মাইনাস কৰি দিয়ক মানে 406 পৰা এটা মাইনাস কৰি এটা ট্ৰিকত কি আছে 406 পৰা একটা মাইনাস কাৰণ 405 হ'ব আপুনি ইয়াৰ পৰা 3 এটা মাইনাস কৰি দিয়ক 1385
3 কৰি দিলে কিমান হ'ব a তো এটা কি আছে এই দুটা সংখ্যাৰ কি হয় HCF উলিয়াই দিয়ক এই দুটা সংখ্যা HCF উলিয়াব মানে গসাউ উলিয়াই দিয়ক বুজি পালে HCF সংখ্যা এটা গোটেই ডিটেইলছ আপোনাক ক'লে এক্সামত এনেকৈ কৰিব লাগিব তো 405 আৰু 1385 আপোনাক গসাউ উলিয়াই দিয়ক গসাউ উলিয়ালে যিটো হ'ব তো 405 ৰ গসাউ উলিয়ালে কিমান হ'ব কাটিলে কাৰণে 5 একানে 8 5 40 এইটো হ'ব 3 একালে 3 3 3 দুগুণ 6 3 7 গুণ 3 একালে 3 3 গুণ 3 গুণ 27 3 একালে 3 3 এটা হ'ব তো 5 পূৰণ 3 পূৰণ 3 পূৰণ 3 পূৰণ 3 এটা নেক্সট 1385 তাৰ আপুনি এইটো উলিয়াওক 5 একালে 5 দুগুণ 10 3 আহিব 5 7 35 40 কাটে 8 5 7 35 এটা হ'ব নেক্সট কাটাইলে গ'লে 7 3 একালে 3 গুণ 27 নাযাব 7 একালে 7 3 গুণ 21 9 একালে 9 দুগুণ 9 3 27 নাযাব কি হৈ যাব একোই নাযাব চাগে তো 5 পূৰণ 2 7 7 এটা হৈ গ'ল 3 7 একালে 7 3 গুণ 21 3 27 নাযাব 27 নাযাব তো গসাউ কিমান হৈ যাব HCF কিমান হৈ যাব এইটো HCF কিমান হৈ যাব এটা সেম 5 হৈ গ'ল তো এনসাৰটো কিমান হ'ব 5 তো অপচনটো কিমান হ'ব 5 পাৰিলে না একদম ইজি কুৱেশ্যন এতিয়া আগলৈ শিকাওঁতে চাওক আগলৈ কৰোঁতে ইমান সময় লাগিল এইটো কৰোঁতে ঘপককৈ হৈ গ'ল সেইটোৱে কথা নেক্সট এইটো কুৱেশ্যন কি আছে দি ৰেচ in a race there are 1000 bikes consisting yellow and green bikes ঠিক আছে এটা ৰেচত কি আছে টোটেল মুঠ 100খন বাইক আছে বাইকখন কি কালাৰ আছে বুলি ক'লে yellow কালাৰ আছে আৰু আপোনাৰ গ্ৰীণ কালাৰৰ বাইক আছে The average speed of all bike is 35 km per hour. এই 100খন বাইকৰ এভাৰেজ স্পীড কিমান আছে বুলি ক'লে 35 km per hour আছে হ'ব The average speed of yellow bike is 55 km per hour. Yellow biker average speed 55 km per hour. And average speed of green bike is 30 km per hour. Average bike ইয়াৰ কি আছে green আছে 30 km per hour. How many bike are green? The green bike কেইখন আছে শুনিছে তো সাপোজ যদি এইটো বাইক আছে আপোনাৰ সাপোজ মই কিবা এটা ধৰি লওঁ গ্ৰীণ বাইক যেনিবা এইখন আছে হ'ব গ্ৰীণ বাইক যিখন আছে তো য়েল্লো বাইক কেইখন হ'ব বুলি ক'লে 100 মাইনাছ যিখন হ'ব য়েল্লো বাইক 100 মাইনাছ যিখন হ'ব হৈ গ'ল তো চাওক এটা এভাৰেজ স্পীড ইমানখিনি দিয়া আছে তো এইটো চাওক আমি কেনেকৈ কৰিম মুঠ আপোনাৰ 100খন যদি কি কৈ আছো 100 মাইনাছ যিখন যে আপোনাৰ য়েল্লো বাইক আছে এখন বাইকৰ স্পীড আছে আপোনাৰ 55 কিলোমিটাৰ পাৰ আৱাৰ এটা আছে প্লাছ আপোনাৰ কি আছে আপোনাৰ যিখন আপোনাৰ গ্ৰীণ কালাৰ বাইক আছে এখন বাইকৰ স্পীড আছে 30 কিলোমিটাৰ পাৰ আৱাৰ এটা মুঠ বাইক কেইখন আছে আপোনাৰ মুঠ বাইক 100খন আছে আৰু 100খন বাইকৰ এভাৰেজ স্পীড কিমান আছে বুলি 35 কিলোমিটাৰ পাৰ আৱাৰ এইটো হৈ গ'ল তো এতিয়া এইটো ক্যালকুলেট কৰক যেটো এনসাৰ আহিব তো 100 কি লিখা আছে 100 minus g into 55 plus 30 g equal to 3500 এটো এটোটো ক্যালকুলেট কৰা 55 g এফালে গৈছে গলে কিমান হ'ব -55 minus 30 তো গলে গনে 0 minus 20 g আৰু 5 গলে 55 গলে 55 double 0 55 double 0 3500 20 g equal to কিমান হ'ব 35 minus 55 এটা আপুনি ক্যালকুলেট কৰক কিমান হ'ব -20 g equal to 35 minus এটো কৰিলে কিমান হ'ব 2000 খালি আগফালে মাইনাস তো এটো মাইনাস যাব কেনসেল g গলে কিমান 22000 divided by 20 এটোটো কেনসেল হৈ গ'ল 100 g কি হৈ গ'ল 100 তো এটোটো ভুল হৈ গ'ল আনসাৰ ভুল হৈ গ'ল এটো ভুলে কৰিলো কিবা কি ভুল 100 খন আছিল টোটাল Oh, 55 G আছিল 30 কে গুছি গ'ল 35 and 55 55 35 oh আচ্ছা 55 আৰু 30 গুছি গ'লা থাকিব 25 ন এটো তো এটো কি কৰিলো ভুল কৰি আছো কোন ক্যালকুলেশনটো এক মিনিট এটো 55g minus 30
তো চাওক 55c minus 30 এইটো ক'লে কোনে 25 তো এখানে ভুল আছে এইটো 25 তো এখানে 25 তো এখানে 25 তো 200 upon 25 এখানে ভুলে আছে ক্যালকুলেশন আকবার খাই দিছো এখানে তো পরীক্ষাত একুরেসিটো আপোনালোকে চাব মই এটা কৰোঁতে ভুল হৈ গৈছে বাৰু তো 25 তো এটা কিমানে যাব বুলি ক'লে 25 কাটিলে 25 4 গুণ 100 25 4 গুণ 100 হয় তো দুবাৰ কৰিলে 80 তো 25 80 তো গ্ৰীণ বাক কেইখনে যাব 80 এটা কৰিছে হাউ মেনি গ্ৰীণ বাক কেইখন হ'ব নেক্সট ইকুৱেশ্যন কি আছে জাকিৰ ট্ৰেভেল ফ্ৰম সিটি এ টু বি জাকিৰ এ এৰ পৰা বি লৈকে আপোনাৰ ট্ৰেভেল কৰে তো এইটো যেনিবা সিটি এ এইটো সিটি বি ট্ৰেভেল কৰিছে ইফ জাকিৰ ড্ৰাইভ Zakir drive had his car at 2/3 of normal speed. So normal speed of 2/3 chala, then he reached city B in 10 minutes late. Find the time Zakir would have taken to travel from city A to B if he drove normal speed. So normal speed of jodi jai. Suppose tak time lagise kiman t lagise. Normal speed time lagise kiman 3x ধৰিলো 3x কিয় ধৰি লৈছো যাতে আপোনাক কি আছে এটো এই তিনিৰ লগত তিনটো কেনসেল যায় এটো নরমাল স্পিড নরমাল স্পিডত যদি যায় 3x মানে 3 স্পিডত গৈ আছে তেৰা টাইম কিমান কিনে লাগিছে বলে কলো টাইম লাগিছে t t আপোনাৰ কি ধৰিলো মিনিট ধৰিছে t মিনিট লাগিছে এতিয়া যেতিয়া আপোনাৰ কি আছে 2/3 নরমাল স্পিড 2/3 কম কৈছে তো 2/3 অফ নরমাল স্পিড মানে কিমানত গৈছে 2x যদি গৈছে হ'ব নিউ স্পিড যদি মান হৈছে তাহলে টাইম কিমান কিনে লাগিছে কিমান মানে টাইম মিনিট কি আছে he reached 10 minutes late 10 minutes late মানে আগৰে টি সময়ত পাইছিল এটা কিছে তিচ্ছে 10 মিনিট এটা এক্সট্ৰা কে লাগিছে মানে বেছি কে লাগিছে তো তিচ্ছে 10 মিনিট বেছি লাগিছে তো t - 10 কৰি দি পাব 10 মানে কি আছে টিৰ পৰা 10 মিনিট কম লাগিছে ইয়াত 10 মিনিট লেট বুলি কৈছে 10 মিনিট মানে বেছি লাগিছে এটা এটা কিছে নরমাল স্পিড তো কিমান আছিল ফাইন্ড দি টাইম তো t ভ্যালু কৈছে তো t টাইমটো কিমান হয় নরমাল টাইমটো কিমান হয় এটা সুধিছে এটা চাও এটা নরমাল টাইমটো কিমান হ'ব এটা সুধিছে এটা চাও কেনেকৈ যেহেতু স্পিড ইকুয়াল টু কি থাকে বুলি ক'লে ডিসটেন্স আপন টাইম হ'ব তো ডিসটেন্স ইকুয়াল টু কি হৈ যাব ডিসটেন্স ইকুয়াল টু স্পিড ইনটু টাইম এটা চাওক ফার্স্ট কেসটো ডিসটেন্স এখানে সাপোজ d ধৰিলো ফার্স্ট কেসত আপোনাৰ d ডিসটেন্স কৈছে স্পিড আছিল আপোনাৰ 3x টাইম লাগিছিল t সেকেন্ড কেসত সেকেন্ড ইজ d ডিসটেন্স ট্রাভেল কৈছে স্পিড আছিল খালি 2x টাইম কিমান কিন লাগিছে t plus 10 d আৰু d দুটাই সেম আছে তো এটা ইকুৱেট কৰি 2x plus t plus 10 equal to 3x into t তো 3x আপোনাৰ কি হ'ব t হ'ব speed into time তো এটা কি হয় into plus নহয় এটা মাল্টিপ্লিকেশন speed into time 2x t plus t এটা ক্যালকুলেট কৰিলে কোনা 2x t plus 20x equal to 3x t এটা আহিব এটা এইটো ক্যালকুলেট এৰি ভালে গুছি গলে কি হ'ব 20x equal to কিমান আছে xt তো 3 minus 2x t হলে xt হ'ব তো x হ'ব কেনসেল t equal to কিমান আছে 20 তো 20 ইয়াত মিনিটত আছে তো কি হয় 20 তো অপশন নম্বৰ এ ঠিক আছে তো বুজি পাব না এনসাৰটো কেনে কৰিলো তো ধুনিয়া কোৱেশ্চন আপোনাক ভালকৈ প্ৰেক্টিস কৰিব বাকি কোৱেশ্চন যিকিটা ৰৈ গৈছে এইকিটা পিছৰ ভিডিঅ ডিসকাস কৰি বাকি আপুনি বুজি পাইছে না মোক কমেন্ট কৰি নিশ্চয় জনাবলৈ নাপাহৰিব ঠিক আছে থ্যাংক ইউ